সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া ৰাতিপুৱাৰ 6:30 বাজিল আৰু এই ঠাইখন দেখা পাই হয়তো আপোনালোকৰ চিনাকি যেন লাগিছে। চিনাকি যেন নালাগিব নকিয়, ঠাইখন যেহেতু খুবেই ধুনীয়া। এইটো হৈছে মালিগাঁৱৰ নতুন উৰণীয়া সেতু আৰু তলৰ পৰাই কামাখ্যা দেৱীক সেৱা প্ৰাৰ্থনা জনাই আজি যাবলৈ লৈছো গুৱাহাটীৰ এখন বিশেষ ঠাইলৈ। এয়া মোৰ লগত মানুহজনী আছে। মানুহজনীয়ে আৰু মই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছো সেই বিশেষ ঠাইখনলৈ যাবৰ কাৰণে। মাজে মাজে সেই ঠাইখনলৈ যাই থাকিবলগীয়া হয় আমাৰ, কাৰণটোৱেই তেনেকুৱা। আৰু এয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মাণ হোৱা এই নতুন দলংখনৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি এতিয়া আমি গৈ আছো। এইফালে চাওক লাচিত বৰফুকন মূৰ্তিটো যে দেখিবলৈ ইমান ধুনীয়া লাগে। এতিয়া আমি পাই গ'লো ভঙাগড়ৰ এইটো ফ্লাইঅভাৰ। এই ফ্লাইঅভাৰেৰে এতিয়া গৈ আছো ভঙাগড় চিকিৎসা মহাবিদ্যালয়লৈ। আজি তাতেই আমাৰ সকাম আছে। এতিয়া ৰাতিপুৱাৰ 7:23 হৈছে আৰু ভঙাগড় মেডিকেল আহি পালোঁ আৰু সৰু গাড়ীত আহিলোঁ। আজি বাছ কম আৰু এইফালে যদি চাই এইটো হৈছে কেঞ্চাৰ হস্পিটেল আৰু এতিয়া গৈ আছোঁ আমি এতিয়া আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনলৈ গৈ আছোঁ। ৰিপৰ্ট পালোঁ, ৰিপৰ্ট দেখুৱালোঁ, ৰিপৰ্টখিনি নৰ্মেলে আছে আৰু তেনে বিশেষ ঔষধ নিদিলে আৰু ক্ৰেটিনাইন তাৰপিছত ছ'ডিয়াম পটেছিয়াম এইবিলাক নৰ্মেল ৰেঞ্জতে আছে আৰু আকৌ 4 মাহ পিছত মাতিছে। 4 মাহ পিছত আকৌ এবাৰ আহিব লাগিব। ভঙাগড় মেডিকেলৰ পৰা ওলাই আহিয়েই দুৱাৰমুখত এয়া দেখিবলৈ পালোঁ মটকা কুলফি। গৰমৰ দিন যিহেতু এইটো খাবলৈ জিভাৰ পানী একেবাৰে পৰি থাকে আৰু খাবলৈ কিন্তু যথেষ্ট সোৱাদযুক্ত এই বৰফটো। সেয়ে মই প্ৰায় দেখিলে খাওঁৱেই, খাই খুবেই ভাল লাগে। 20 টকা, এক পিছত 20 টকাকৈ লয় আৰু ইয়াৰ মুঠতে সোৱাদটো মোক হ'লে খুবেই ভাল লাগে। আপোনালোকক বা কেনেকুৱা লাগে মই নাজানো। ভঙাগড় ফ্লাইঅভাৰত এখন গ্ৰীণ বাছত বহি ল'লোঁ আৰু ইয়াত ধুনুহাটৰ কাৰণে শ্লাইচ লৈ লৈছোঁ। ধুনুহাটে খাবলৈ খুবেই ভাল পায়। ভঙাগড়ৰ পৰা গ্ৰীণ বাছেৰে আহি লাখটকীয়াত নামিলোঁ আৰু লাখটকীয়াৰ এই পদপথেৰে এতিয়া খোজকাঢ়ি গৈ আছোঁ। এতিয়া আমি লাখটকীয়াত আহিলোঁ আৰু লাখটকীয়াৰ পৰা এনেকৈ ফেঞ্চি বজাৰ হৈ ওলাই যাম আৰু ফেঞ্চি বজাৰত কেইটামান বস্তু ল'বলগীয়া আছে আৰু লাখটকীয়াত আহি এই ডাঙৰ বেগখন কিনিলোঁ 130 টকাৰে আৰু কিছুমান কাপোৰ ৰাখিবৰ কাৰণে ভাল হ'ব আৰু সেইকাৰণে যিহেতু গৰম দিন আহি আছে সৰু সুৰা কিছুমান কাপোৰ ইয়াতে ভৰাই থ'বৰ কাৰণে ভাল হ'ব। 130 টকাৰে লৈ ল'লোঁ আৰু এতিয়া বেগটো ল'লোঁ আৰু এতিয়া ছাতি ল'ব লাগে আৰু ধুনুৰ স্কুলত পানী নিয়াৰ কাৰণে বটল এটা ল'ব লাগে। আমাৰ ধুনুজনীৰ কাৰণে পানী খাবৰ কাৰণে এই বটলটো লৈ লৈছোঁ। বটলটোৰ সাফৰটো আকৰ্ষণীয়। আমাৰ ধুনু দেখা পাই কিন্তু খুবেই ফূৰ্তি লাগিব, তাৰ যে ফূৰ্তিৰ সীমা নোহোৱা হৈ যাব। তাৰ স্কুলৰ কাৰণে লৈছোঁ। আজি তেনে কোনো বিশেষ বস্তু ল'বলগীয়া নাই, 2-3 বিধমান আছে, তাৰে 2 বিধমান ল'লোঁ আৰু এতিয়া ছাতিৰ প্ৰয়োজন। যিহেতু বৰষুণৰ বতৰ, আগৰ ছাতিবিলাক প্ৰায় বেয়া হৈ গৈছে আৰু সেই নতুন ছাতি এটাৰ প্ৰয়োজন। ফেঞ্চি বজাৰত আহি এই দৃশ্যটো দেখা পাই কিন্তু খুবেই মনটো আপ্লুত হৈ পৰিছে, মনটো মুগ্ধ হৈ পৰিছে। ইয়াতে বিভিন্ন প্ৰকাৰৰ ফুলসমূহ এনেদৰে দেখিবলৈ পায়। চেলফি এটা নুঠাকৈ কিন্তু নগ'লোঁ ইয়াত। চেলফি এটা উঠিলোঁ, খুবেই ধুনীয়া লাগিছে। এয়া ছাতি এটা লৈ ল'লোঁ। আগৰ দিনৰ বুঢ়াবিলাকে যে লৈছিল তেনেকুৱা ছাতি লৈ ল'লোঁ। এই ছাতিটো বোলে বহুদিন লাষ্টিং কৰে, মানে বহুদিন টিকে, সেয়ে এনেকুৱা ছাতি এটা লৈ ল'লোঁ 150 টকাত। শেষত ফেঞ্চি বজাৰৰ এই বিশেষ গলিটোৰে এই দৃশ্যবিলাক উপভোগ কৰি আপোনালোকেতো জানেই, যিসকলে ইয়াতে আহিছে তেওঁলোকে জানেই ইয়াতে কেনেকুৱা পৰিৱেশ। ইয়াৰ মাজেৰে ৰাস্তা লৈ গ'লোঁ গাড়ীত উঠিবলৈ। তাতে এটা ষ্ট্ৰীট ফুডৰ দোকান দেখিবলৈ পালোঁ। এখন ৰোলৰ দোকান আছে আৰু এই দোকানখনৰ পৰা ৰোলৰ জুতি ল'ম, ষ্ট্ৰীট ফুড। আজি ইয়াতে দীপাঞ্জলি আৰু মই এটাকৈ এগ ৰোল ল'লোঁ আৰু খাই কিন্তু খুবেই ভাল লাগিল, তৃপ্তি অনুভৱ কৰিলোঁ। মাত্ৰ 30 টকাকৈ লৈছে। ফেঞ্চি বজাৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক দৃশ্যটো উপভোগ নকৰাকৈ বাৰু কেনেকৈ যাওঁ, তাতে আবেলিৰ বতৰ, খুবেই ভাল লাগিল। শেষত সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে।